নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এটা বহুত ডাঙৰ খবৰ, আমি লাইভত আহিবলৈ চেষ্টা কৰি আছিলোঁ, যিহেতু লাইভত আহিব পৰা নাই, তাৰ কাৰণে ভিডিঅ'টো কৰিলোঁ। এতিয়া কথাটো হ'ল কি, যিটো সমস্যাৰ কাৰণে আমি বহু দিনৰ পৰা দৌৰা-দৌৰি কৰি আছিলোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াও কৈছিলে যে যিকোনো কাৰণতে ফেক ডমিচাইল যিবিলাকে বনায় তেওঁলোকে যাতে কোনো কাৰণতে বনাব নোৱাৰে। এতিয়া জাষ্ট আমাৰ আছাম ৰাইফলৰ যিটো কেম্প আছে যোৰহাটত, অহাকালিৰ পৰা যিহেতু ফিজিকেল আমাৰ মেডিকেল ষ্টাৰ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব, তাৰ কাৰণে আমাৰ ল'ৰাবিলাক যিহেতু গৈ পাইছে আৰু গৈ পোৱাৰ লগে লগে এজন ফেক কেণ্ডিডেট তেওঁলোকে ধৰা পেলাইছে আৰু সিং উপাধিৰ হয়। আমাৰ অসমত যদি মই ক'বলৈ বিচাৰোঁ তেন্তে সিং উপাধি কোনো ল'ৰাই অসমৰ পৰা চাকৰি বিচাৰি নাযায়। মেক্সিমাম যিসকল পাঞ্জাবী লোক আছে ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকে অলৰেডি ভাল ব্যৱসায় কৰি আছে। আৰু আমাৰ লোকেলত যদি মই চাওঁ, সিং উপাধিৰ যিবিলাক ল'ৰা হয় সেইবিলাক আমাৰ মণিপুৰী সিং হ'ব পাৰে, সেইখিনি আমাৰ লোকেল অসমৰ। কিন্তু যদি তেওঁ যিটো সিং আমাৰ বাহিৰৰ পাঞ্জাবীসকলে লিখে, পাঞ্জাবী অসমৰ মেক্সিমাম খুব বেছি 1% মান পাঞ্জাবীয়ে হয়তো অসমৰ চাকৰি ভৰ্তিত সোমাব পাৰে, যিসকল পাৰ্মানেণ্ট ৰেচিডেণ্ট যিসকল আছে। কিন্তু যিবিলাক আমি ডমিচাইল চাওঁ, যদি আমি তেওঁলোকৰ মাৰ্কশ্বিট যদি চাওঁ, কাৰোবাৰ যদি এডমিট যদি চাওঁ, মেট্ৰিকৰ এডমিট যদি চাওঁ, দেখা পাম সেইবিলাক বাহিৰৰ হয়। কোনোবা হয়তো ইউপিৰ হ'ব পাৰে, কোনোবা বিহাৰৰ হ'ব পাৰে। আমি ষ্টেট লৈ আমাৰ কথা নাই, মুঠতে আমাৰ অসমৰ নহয়, সেই কথাটো প্ৰথম কথা। এতিয়া আছাম ৰাইফলৰ কেম্পত যেতিয়া গৈছে ল'ৰাজন, তাৰ ডকুমেণ্ট চোৱাৰ লগে লগে ধৰা পৰিছে যে তেওঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা জমা দিছে। যিখন ডমিচাইল হয় গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা বনাইছে আৰু গোলাঘাটত যদি আমি চাওঁ তেন্তে কোনো ধৰণৰ তেনেকুৱা সিং মানুহ আৰু বাহিৰা মানুহ তেনেকৈ নাই। এতিয়া বাহিৰৰ কেণ্ডিডেটজনে যিখন ডিষ্ট্ৰিক্টত সহজ পায়, যিখন ডিষ্ট্ৰিক্টত পইচা দিলে কাম চলি যায়, সেইখন ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকে বনাই লয়। ডিষ্ট্ৰিক্টৰ ডকুমেণ্ট যিহেতু লাগিব, ডমিচাইলখন ডিষ্ট্ৰিক্টৰ লাগিব আৰু বাকী যিখিনি ভেৰিফিকেশ্যন হ'ব ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। এতিয়া আগতে আমি দেখা পাইছিলোঁ ৱেষ্ট কাৰ্বি আংলং দেখা পাইছোঁ, তিনিচুকীয়া দেখা পাইছোঁ, কাছাৰ, কৰিমগঞ্জ চাইডে দেখা পাইছোঁ। এতিয়া আমাৰ গোলাঘাটৰ পৰা ডমিচাইল বনাইছে। এতিয়া ডমিচাইলৰ যিখিনি নীতি সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচাৰ কৰিছেনে বা ডি চি সকলক জনাইছেনে বা ডি চি অফিচসকলক জনাইছেনে, অফিচাৰসকলক জনাইছেনে আমি গম নাপাওঁ। মেজিষ্ট্ৰেটৰ যিটো চাইন থাকে, মেজিষ্ট্ৰেটজনে ডকুমেণ্ট চেক কৰিব লাগে। আমি যেতিয়া চাইন কৰিব আগতে গৈছোঁ, আমি নিজৰ ডকুমেণ্ট চেক কৰাই OBC আমি ষ্টেটৰখন হওক বা মই ষ্টেটৰ আমাৰ যিবিলাক আছে, অসমৰ যিবিলাক ডকুমেণ্ট আছে সেইবিলাক দেখাইহে আমি চাইন কৰি পেলাই লওঁ। আৰু ডমিচাইল বনালে ধৰক আমি কোনোবা উকিল এজনক দিওঁ বা কাৰোবাৰ এজনক দিওঁ, তেওঁলোকে আমাৰ ডকুমেণ্ট লৈ কৰি দিয়ে। তেনেকুৱা ধৰণৰ সুবিধা আছে। কিন্তু অনলাইন যিখন ডমিচাইল, এতিয়া তাতে চাইন কৰা আছে যে মেজিষ্ট্ৰেটে চাইন কৰি দিছে আৰু সেই মেজিষ্ট্ৰেটজনে ডকুমেণ্ট চেক কৰিছে নে নকৰিছে আমি সেইটো গম নাপাওঁ। এতিয়া কথাটো হ'ল কি, এনেকুৱা যদি হয় তেন্তে মেক্সিমাম বাহিৰা ল'ৰা সোমাই যাব, কাৰণ বাহিৰা ল'ৰাৰ মাৰ্কবিলাক বেছি থাকে। এই সমস্যাটো আমি আগতেও কৈছোঁ, বহুতবাৰ আমি এই বিষয়ে কথাও পাতিছোঁ। সেইটো কাৰণে ইয়াৰ সমাধান হৈছে তোমালোকে পুলিচক জনাব লাগিব, লগে লগে যিবিলাক ছাত্ৰ সংগঠনৰ নেতা আছে, পালি নেতা আছে, যোনেই নহওক, মুঠতে এই কথাটো তোমালোকে জনাব লাগিব। এতিয়া যোৰহাটত যিহেতু আৰম্ভণি কাইলৈৰ পৰা, অল অসমত যিহেতু আৰম্ভণি, অল অসমৰ কেণ্ডিডেট য'তেই নাযায় কিয়, যদি বাহিৰৰ কেণ্ডিডেট তোমালোকে দেখা পোৱা, প্ৰথম তোমালোকে লোকেল থানাত জনাবা। আৰু লোকেল যিবিলাক বডি আছে, যে ছাত্ৰ সন্থাৰ যিবিলাক লিডাৰ আছে, যোনেই নহওক, যোনে তোমাক সহায় কৰে তেওঁলোকক তোমালোকে জনাবা। আৰু এই যদি সমস্যাটো আমি যদি এনেকৈ সমাধান কৰিব নোৱাৰোঁ, যদি আমি বহলভাৱে কথা নাপাতোঁ, তেন্তে বাহিৰা কেণ্ডিডেট আহিব আৰু আমাৰ অসমৰ যিকেইটা কেণ্ডিডেটৰ কাৰণে ভেকেঞ্চি আছে, সেই ভেকেঞ্চিকেইটাত বাহিৰৰ ল'ৰা সোমাই যাব। এই সমস্যাটোৰ এটা স্থায়ী সমাধানৰ কাৰণে আমি বহু দিনৰ পৰা যুঁজি আছোঁ। ডমিচাইলৰ নীতি বনাইছে, কিবা কৰিছে, কিন্তু ফলপ্ৰসূ একো হোৱা নাই। আৰু মই এইটো কাৰণে ভিডিঅ'টো এতিয়া বনালোঁ, অহাকালিৰ পৰা যিহেতু ষ্টাৰ্ট আৰু আজি ল'ৰা গৈ ধৰা পৰিছে, সেইটো কাৰণে মই আশা কৰিম তোমালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰা। যিসকল নেতা আছে, যোনেই নহওক, অসমত যোনেই নাথাকক, ব্যক্তিসকল আছে জিলাই জিলাই, তেওঁলোকে যাতে কথাটো অকণমান গুৰুত্ব দিয়ে আৰু বাহিৰা কেণ্ডিডেটক যাতে কোনো স্থানীয় লোকে তাতে থাকিবলৈ জেগা নিদিয়ে, সেইটো কথা ধ্যান ৰাখিব। তাতে লোকেলত গৈ যিটো তেওঁলোকে থাকিব আৰু পিছত যদি কিবা ডাঙৰ ভয়ানক ঘটনা হয়, কিবা যদি হয়, তেন্তে সেয়া দোষী কিন্তু আমি নহ'ম, কাৰণ আমি অলৰেডি DGP অফিচতো আমি জনাই ৰাখিছোঁ, আমাৰ DC সকলক জনাই ৰাখিছোঁ, অলৰেডি আমি সকলোকে জনাই ৰাখিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া লেটাৰ আমি দি থৈ আহিছোঁ। সেইটো কাৰণে মই আশা কৰিম এই সমস্যাটো এটা আমাক এইকেইদিনতে, যিহেতু অহাকালিৰ পৰা আমাৰ ষ্টাৰ্ট, এইকেইদিনত যাতে কোনোবাই নহয় কোনোবাই আমাক চকু দিয়ক, যাতে বাহিৰা কেণ্ডিডেটে কোনো কাৰণতে ফিজিকেল গেটত এণ্ট্ৰি হ'ব নোৱাৰে, তাৰ কাৰণে অকণমান চেক কৰক। যদি ভয়াৱহ পৰিস্থিতি হয়, ইয়াৰ কিন্তু দায়ী আমি নহ'ম আৰু তাৰ কাৰণে আমি অলৰেডি সকলোকে জনাই ৰাখিছোঁ। আৰু যিসকল নেতা আছে, মই আশা কৰিম তেওঁলোকে যাতে এই ক্ষেত্ৰত অকণমান হ'লেও আমাৰ কেণ্ডিডেটসকলক সহায় কৰে, আমাৰ অসমৰ কেণ্ডিডেটসকলক সহায় কৰে। আৰু তোমালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়া। অহাকালিৰ পৰা যিহেতু ষ্টাৰ্ট, মই আশা কৰিম আজি ভিডিঅ'টো শ্বেয়াৰ হৈ যাওক আৰু সকলোৱে কথাটো গম পাওক আৰু কোনো কাৰণতে এজনো বাহিৰা কেণ্ডিডেটে আমাৰ যিবিলাক ফিজিকেল চেণ্টাৰ আছে, মেডিকেল চেণ্টাৰ আছে, DB চেণ্টাৰ আছে, তাতে যাতে কোনো কাৰণতে এণ্ট্ৰি হ'ব নোৱাৰে, তাৰ কাৰণে আগতীয়া অকণমান ব্যৱস্থা কিবা এটা কৰক। আৰু যদি পুলিচত খবৰ দিয়া নহয়, বাহিৰা কেণ্ডিডেট যদি সোমাই যায়, তেন্তে অসমৰ ভেকেঞ্চিকেইটা ফিল আপ কৰিব। পিছত আমাৰ অসমৰ ল'ৰা যিসকলৰ মাৰ্ক কম আছে বা বেছি আছে, যিয়ে নহওক, যদি তেওঁলোকতকৈ কম থাকে তেন্তে তেওঁলোক চাকৰিৰ পৰা বহিষ্কৃত হ'ব। আৰু যিখন ফাইনেল মেৰিট লিষ্ট, অসমৰ যিখন ফাইনেল মেৰিট লিষ্ট হ'ব, তাতে বাহিৰা ল'ৰাৰ নাম দেখা পাব। সেইটো কাৰণে তোমালোকে এইখিনি সহায় আমাক কৰা আৰু সকলোকে মই হাতযোৰ কৰিছোঁ যাতে এই ক্ষেত্ৰত অকণমান সহযোগ কৰে। আৰু ভিডিঅ'টো মই এইকাৰণে এতিয়া বনাইছোঁ, কাৰণ ইয়াতে লাইভ আহিব নোৱাৰি, নেটৱৰ্কৰ সমস্যা আছে। মই তোমালোকক জনাইছোঁ যে ভিডিঅ'টো অকণমান তোমালোকে শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ।